নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। দুটাকৈ বিভাগত চাকৰি মুকলি কৰিছে 1540টাকৈ। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। নতুনকৈ চাকৰি মুকলি কৰি দিলে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। কেনেদৰে আবেদনসমূহ কৰিব, কোনটো বিভাগৰ পৰা ভেকেঞ্চিখিনি আহিছে, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। আৰু ভিডিঅ'টো যদি ভাল পায়, ভিডিঅ'টো লাইক কৰি পেলাই লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে। তেতিয়া বন্ধু বান্ধৱে জলদি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰে ভেকেঞ্চিখিনি আহিছে। প্ৰথম যিটো বিভাগ হয় সেইটো হৈছে MSV নগাঁও ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি যিটো প্ৰথমটো বিভাগ হয়। আৰু এটা বিভাগৰ ভেকেঞ্চিৰ কথাও ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোকে স্কিপ কৰি দিয়ে ভিডিঅ'টো আপোনালোকে বহুত মিছ কৰি যাব। ইয়াত যিটো MSV নগাঁও ৰিক্ৰুটমেণ্ট তাৰ পৰা আপোনালোকে গম পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও, তাৰ পৰা ভেকেঞ্চি আহিছে। লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 3/4/2025 মানে এপ্ৰিল মাহৰ 3 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। এইটো প্ৰথমটো বিভাগ হয়। আৰু এটা বিভাগৰ ভেকেঞ্চিৰ কথাও ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি কথা গম পাব। ইয়াত আপোনালোকে দেখি হৈছে MSV নগাঁও ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ যিটো নগাঁও ৰিক্ৰুটমেণ্ট হয়, এইটো এটা ডাঙৰ ৰিক্ৰুটমেণ্ট হিচাপে দেখিব হৈছে। গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি এটা আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যে মই ক'বলৈ যাওঁ, কেণ্ডিডেট মাষ্ট হেভ বেচেলৰ ডিগ্ৰী, মানে বেচেলৰ ডিগ্ৰী মানে হৈছে BA BSc BCom যদি আপোনালোকে পাছ কৰি থৈছে, তেতিয়াই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কেণ্ডিডেট হেভ মাষ্ট ৱৰ্কিং নলেজ অফ কম্পিউটাৰ বিষয়ে অলপ আপোনালোকে জানিব লাগিব, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ হ'লেও জানিব লাগিব। আৰু বাকী যিটো আপোনালোকৰ এটা আছে মাল্টি টাস্কিং ষ্টাফ, যিটো কয় MTS মানে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট হেভ পাছ SSLC মেট্ৰিক পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব আৰু মেডিকেল ফিটনেছ থাকিব লাগিব। কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গৈছে, এটা অপৰচুনিটি আহিছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। চ' যদি আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত হাউ টু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত দেখিব পাইছে। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ হয় 500 টকাকৈ কাটিব লাগিব। যিটো এড্ৰেছ দেখিব পাইছে, এইটোত আপোনালোকে এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। আৰু ডিমাণ্ড ড্ৰাফ্টৰ যিটো ৰিচিপ্ট হয়, সেই ৰিচিপ্টটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মটোৰ লগত গাঁঠি পেলাই এই যিটো এড্ৰেছ হয় দিন বা আপোনালোকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় যিটো এড্ৰেছ দেখিছে, সেই এড্ৰেছটো আপোনালোকে এনভেলপত লিখি মেলি আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয়, আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা এডভাৰ্টাইজমেণ্টো পাই যাব। এপ্লিকেশ্যন ফৰ্মত সেই ডাউনলোড কৰি ভালদৰে ফিল আপ কৰি যি ডকুমেণ্টছ বিচাৰিছে গোটেইখিনিতে আপোনালোকে পঠাই দিলে হ'ল। তেতিয়া আপোনালোকে আবেদনসমূহ হৈ যাব। বাকী আপোনালোকৰ শ্বৰ্ট লিষ্টেড ৰিজেক্ট বা একচেপ্ট যিখিনি লিষ্ট হয়, সেই লিষ্টটো আপোনালোকে তেওঁলোকৰ যিটো ৱেবছাইট হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট হয়, সেই ৱেবছাইটতে আপোনালোকে লাভ কৰিব। 3 এপ্ৰিল ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে ইলিজিবল হয়, আবেদন যদি কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগে আহিছে, সুযোগটো আপোনালোকে নেহেৰুৱাব। আজি 2 নম্বৰ যিটো বিভাগ ভেকেঞ্চি আহিছে, এইটো মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, যিক চমুকৈ CISF বুলি কোৱা হয়। CISF ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে 3/4/2025 মানে এপ্ৰিল মাহৰ 3 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 1161টাকৈ ভেকেঞ্চি আহিছে। কনষ্টেবল আৰু ট্ৰেডমেণ্টৰ ভেকেঞ্চি, আৰু ইয়াত এপ্লাই অনলাইন যোগে কৰিব পাৰিব। কনষ্টেবল ট্ৰেডমেণ্টৰ 1161টা ভেকেঞ্চি আছে। পোষ্ট ৱাইজ ভেকেঞ্চিখিনিৰ কথা যদি ক'বলৈ যাওঁ, কনষ্টেবল কুকৰ কাৰণে আছে 493টা, কনষ্টেবল কবলাৰৰ কাৰণে আছে 9টা, কনষ্টেবল টেইলৰৰ কাৰণে আছে 23টা, কনষ্টেবল বাৰ্বাৰ যিটো নাপিত হয় তাৰ কাৰণে আছে 199টা। আপোনালোকৰ এটা সুযোগেই আহি গ'ল। বহুখিনি ভেকেঞ্চি মুকলি কৰিছে CISFৰ আণ্ডাৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, তাৰ আণ্ডাৰতে ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকুৱা এটা সুযোগ আহি গ'ল, আপোনালোকে এই সুযোগটো আপোনালোকে নেহেৰুৱাব। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি কথা। আপোনালোকে কনষ্টেবল এইখিনিকে বহুত ভেকেঞ্চি আহি গৈছে। আৰু পে স্কেলৰ সময়ত দেখিব পাইছে পে লেভেল 3 আপোনালোকে লাভ কৰিব 21,700 পৰা 69,100 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি, মেইলৰ মালিৰ ভেকেঞ্চি আছে, ৱেল্ডাৰৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, আবেদনসমূহ কৰিম বুলি যদি ভাবি আছে, আবেদনসমূহ কৰি ল'ব পাৰিব। নেশ্যনেল
নেশ্যনেলিটিৰ ক্ষেত্ৰত কেণ্ডিডেট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া ইণ্ডিয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তেনেদৰে আপোনালোকৰ কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে সকলো ভেকেঞ্চিৰ ক্ষেত্ৰতো ইয়াৰ ক্ষেত্ৰতো ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান আছে সেই ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক যদি আপোনালোকে ফৰ্ম ফুলফিল যদি কৰে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মেট্ৰিকুলেশ্যন পাছ কৰিব লাগিব যিটো জেনেৰেল 10 পাছ কৰিব লাগিব লগতে আপোনালোকৰ যিবিলাক ট্ৰেড চাৰ্টিফিকেট হয় মালি হওক বা আপোনালোকৰ এইবিলাক এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট হ'লেও আবেদনসমূহ কৰি ল'ব পাৰিব এই চিলেকশ্যনসমূহ লাভ কৰিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 পৰা 23 বছৰ লগতে এই চিলেকশ্যন এছ টি এছ চিৰ কাৰণে 5 বছৰ অ' বি চিৰ কাৰণে 3 বছৰ PWBDৰ কাৰণে 10 বছৰ কৰি চিলেকশ্যনসমূহ লাভ কৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে লগ পাম